এতিয়া সি মানে যি জঘন্য কামটো কৰিছে তাৰ মানে ফাঁচি হ'ব লাগিব তাৰ। সি তাৰ মানে সেই অগ্নি বৰটুকি আৰু তাৰ মানে বাচিবলৈ কোনো অধিকাৰ নাই। এইটো ঘটনাটো মানে হেৰি আমিতো ওচৰৰে মানুহে ল'ৰা ছোৱালী খোৱাৰ কাৰণেহে আমি গম পাইছো। ল'ৰা ছোৱালী ৰাতি ৰাতি কৈ থাকে বোলে 12টা 1টালৈকে তাই মানে হেৰি মাংস বনাই খাই আহে। নাই নাই আজি 3 বছৰ হৈছে তাৰ হাজবেণ্ডটো ঢুকাইছে। এতিয়া মানে আমাৰ হেৰি উচিত বিচাৰটো লাগে, তাৰ মানে ফাঁচি হ'ব লাগে। হয় হয় হত্যা কৰিছে। মানে হেৰি পথাৰত পেলাই থৈছে। আমি পিছতহে গম পাইছো। তাৰপিছত মানে হেৰি ৰিপৰ্ট আহিছে, ৰিপৰ্টত ধৰা পৰিছে মানে ডেলিভাৰী হয়। সি নিজে সুসাইড কৰা মানুহ নহয়। দুজন সৰু সৰু বাচ্চা আছে। কৰিলেতো আগতে কৰিলে হয়। যেতিয়ালৈকে তাৰ গিৰিয়েক ঢুকাইছে, ঢুকাওতেও কিমান দুখ কষ্ট পালে, তথাপিও সি সুসাইড কৰা নাছিলে। এতিয়া সুসাইড কেনেকা হ'ল? যেতিয়া ডেলিভাৰী হ'ল সেই তেতিয়াৰ পৰা কিয় সুসাইড হৈছে? এই খেৰেনীত পালে। ইমান দূৰত গৈ মানুহ নমৰে, ঘৰতে মৰিব খাই বই, হয় নে নহয়? গতিকে এই ল'ৰা ছোৱালীয়ে কৈছে, ছোৱালীজনীয়ে কৈছে সদায় ৰাতি ৰাতি মাংস লৈ আহে আমাৰ ঘৰত। এটা কটাৰী হেৰি বঠিও আনি দিছে, তেনেকা কৈছে। বঠিও আমি চালো আৰু সি সুসাইড কৰা নহয়, তাৰ হত্যাই হৈছে। অগ্নিপুৰাথকিয়ে কৰিছে বুলি আমি ভাবো। গতিকে সিয়ে হয় মানুহটো। আৰু ধৰিবৰ কাৰণে বহুত দিন 2 মাহ মান লুকাল। সি পলাই আছিলে। আজি যোৱাকালি পালে। তেনেকুৱা মানুহ আমাৰ গাঁৱত থব নাপায়, নহব ৰাইজতে থব। কতো ৰাখিব নালাগে তেনেকুৱা মানুহক। সি মানে শাস্তি সি পাবই লাগিব। হয়, হত্যাকাৰীয়ে পাবই লাগিব শাস্তি। সি আজি এৰা খালে আকৌ পিছতো তেনেকা কৰিব, সেইটো বুলি আমি বিচাৰিছো। কান্দিছে দেউতাক। মাকটো নাইকিয়া হ'ল, ল'ৰাটো ওলাই পলাই আনিলো আমাৰ ঘৰত। তাৰপিছত মাকটো নাইকিয়া হ'ল, ইফালে সিফালে খুলিছো। ৰাতি দেউতাক ক'ত যাম আৰু ৰাতি, সেইকাৰণে আমি থলো। ৰাতিপুৱা হ'ল, ইফালে সিফালে খুজিছো, ক'তো নাই। তাৰপিছত ল'ৰাই, তেওঁৰ বৰদেউতাৰ ল'ৰাই পালে। সিফালে পৰা আহোঁতে খেৰণীত পালে। সৰজনী দেৱী। তাৰ মানে ল'ৰা আৰু ছোৱালী আছে। হাজবেণ্ডটো মানে 3 বছৰ হ'ল ঢুকুৱাটো। তাৰপিছত তাৰ ডেলিভাৰী। সেইটো কেনেকৈ হ'ল ডেলিভাৰী? অগ্নিপুৰাথকি বুলি আমি সন্ধিয়াজনক আছো। যায়। এইটো ল'ৰা ছোৱালীয়ে কৈছে যে যায়, ৰাতি আমি খোৱাৰ সময়ত যায় বোলে। হত্যা কৰিছে। অগ্নিপুৰাথকি। সেইটো ন্যায় লাগিব আমাক ন্যায় লাগিব। তেওঁক ফাঁচি দিলেও দিয়ক, আমি ৰাইজৰ পৰা একমত।